মই আপোনাক সুধিব বিচাৰোঁ আমি জীৱনৰ পৰা কেনেকৈ এই মানে আমাৰ এই যৌৱন সময়ত বিপৰীত লিংগৰ প্ৰতি থকা আকৰ্ষণ ভাৱ আৰু মানে কাৰোবাৰ প্ৰতি ভাল পোৱাৰ ভাৱ এইবোৰ কেনেকৈ দূৰ কৰি আমি পঢ়াৰ প্ৰতি মানে আগ্ৰহ হ'ব পাৰোঁ বা নিজকে মানে জীৱনটো আগবঢ়াই নিবলৈ মোটিভেট কৰি ৰাখিব পাৰোঁ। Thank you. প্ৰত্যেকটো ৱৰ্ড প্ৰত্যেকটো শব্দই বৰ ধুনীয়া আৰু তেওঁৰ মনৰ মাজত কিমান সাহস থাকিব লাগিব যে তেওঁ এইখিনি কথা কৈছে মুকলি মঞ্চত। তেওঁৰ কাৰণে সঁচাকৈ আৰু এটা হাত চাপৰি। প্ৰথম প্ৰশ্নটো যিটো সুধিছে তেওঁ যে আমি যেতিয়া শিশু অৱস্থাত থাকোঁ আমি যিকোনো কথা ইমান বেলেগ বেলেগ দিশত ভাবি নাচাওঁ কিয়নো আমাৰ ক্ৰিটিকেল মাইণ্ডছেট যিটো হয় সমালোচনাত্মকভাৱে চিন্তা কৰা বিশ্লেষাত্মকভাৱে চিন্তা কৰা যিটো পাৰদৰ্শিতা সেইটো গঢ় লৈ নুঠে আৰু শিশু এটা বহুত আনক্ৰিটিকেল আনচিনিকেল হয়। চাবাচোন তুমি চকলেট এটা ধৰাই দিয়াচোন তাক নেক্সট দিনাখনিৰ পৰাই সেই মুহূৰ্তৰ পৰাই তুমি আটাইতকৈ ভাল দাদা বা যদি ছোৱালী হয় আটাইতকৈ ভাল বা হয়নে তেওঁলোকে চিনিকেলি নাচায় তেওঁলোকে প্ৰশ্ন নুসুধে কিয় বা দিলে এইটো মোক মৰ্টনটো কিবা স্বাৰ্থ জড়িত হৈ আছে কিবা আল্টেৰিয়ৰ মটিভ আছে মোৰ পৰা কৰাবলৈ তেওঁ ভাবে জানো তেনেকৈ নেভাবে হয়নে। এইটো আচলতে আমাৰ যিখিনি শিক্ষা ব্যৱস্থা এই যিটো ক্ৰিটিকেল থিংকিং হয় আমাৰ শৈশৱৰ পৰাই আমি ইয়াক বিকাশৰ কাৰণে চিন্তা কৰিব লাগে কিন্তু বৰ দুৰ্ভাগ্যজনক ইয়াৰ ওপৰতো মই মাজে মাজে ভিডিঅ'জ বনাওঁ যে আমাৰ যিটো শিক্ষা ব্যৱস্থা হয় এই শিক্ষা ব্যৱস্থাটো কেৱল কিমান নম্বৰ পাব পাৰি তাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই শিক্ষা ব্যৱস্থাটো যদি আমি তুলনা কৰোঁ ফিনলেণ্ডৰ লগত বা আগশাৰী দেশৰ লগত তেতিয়া আমি বুজিব পাৰোঁ যে আমাৰ এই যিটো আমাৰ হিউমেন মাইণ্ড হিচাপে আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটোৱে হৈছে দক্ষতাটো হৈছে ক্ৰিটিকেল থিংকিং। এই ক্ৰিটিকেল থিংকিংটো যদি আমি ভালদৰে কৰিব পাৰোঁ নতুন উদ্ভাৱন আমি কৰিব পাৰোঁ। আমি সমস্যা আছে ওচৰত সমস্যাবিলাক সমাধান কৰিলে আমি এটা নতুন সেৱা বা নতুন এটা সামগ্ৰী বজাৰত উলিয়াই আনিব পাৰোঁ। এই ধৰণৰ আমি ক্ৰিটিকেল থিংকিং নকৰাৰ কাৰণে আজিৰ দিনত আমাৰ বজাৰ আমাৰ অৰ্থনীতি বেলেগৰ হাতত গুচি গৈছে। আজিৰ দিনত আমাৰ যিবিলাক ভাল ভাল পদত আমাৰ বিষয়ববীয়া বহি থাকিব লাগিছিলে কিন্তু সেই প্ৰপৰ্শ্যনত অসমীয়া বিষয়ববীয়া বহুত কম। সেইকাৰণে তোমালোকৰ কাৰণে মোৰ এটাই উপদেশ যিহেতু এতিয়া তোমালোকে মহাবিদ্যালয়ত অধ্যয়ন কৰিছা এতিয়া কিন্তু তোমালোকে ক্ৰিটিকেল থিংকিংটো তোমালোকে কেনেকৈ ষ্ট্ৰং কৰিব পাৰি কেনেকৈ প্ৰব্লেম সলভিং কৰিব লাগে সমস্যা সমাধান সমস্যা কৰি থাকোঁ আমি সদায় পৰিস্থিতিক দোষাৰোপ কৰি থাকোঁ সমস্যাটোৰ ভিতৰত যে এটা সমাধানো আমি আনিব পাৰোঁ কেনেকৈ আনিব পাৰোঁ সেইটো কথা চিন্তা কৰা বুজিছা। পৰিস্থিতি যদি বেয়া হৈছে পৰিস্থিতিটো কেনেকৈ ভাল কৰিব পাৰি ইয়াৰ অল্টাৰনেটিভ কি আছে বেলেগে কি কৰিছে কম্পেয়াৰ কৰা ইয়াৰ ডিচিশ্যন ভালকৈ লোৱা আমাৰ সিদ্ধান্তবিলাক ভালকৈ লোৱা এইটো এটা কৌশল। এই স্কিলছবিলাক এই দক্ষতা এই অৰ্হতাবিলাক যিমানেই তোমালোকৰ ভাল হ'ব সিমানেই তোমালোকে এজন সুনাগৰিক হিচাপে এই দেশত এই বিশ্বত তোমালোকে জিলিকি উঠিব পাৰিবা। দ্বিতীয়তে এটা বহুত ভাল কথা তেওঁ কৈছে এবাউট জেলেচি যে হিংসা হয় মানে বেয়া লাগে কাৰোবাৰ ভাল লাগিলে কাৰোবাৰ যদি ভাল হয় কোনে কোনে এই অনুভৱটো নিজৰ মনৰ ভিতৰত কৰিছা কেতিয়াবা হাত দাঙাচোন। মই হাত দাঙিছোঁ এতিয়া দাঙা। এইটো এটা খুব স্বাভাৱিক আমাৰ অনুভৱ। আমি হিউমেন হিচাপে আমি আমাৰ মাইণ্ডত আমাৰ মানৱ হিচাপে আমাৰ মাইণ্ডত অনবৰত ইম'শ্যনছবিলাকে ক্ৰিয়া কৰি থাকে। তাৰ দ্বিতীয় প্ৰশ্নটোলৈ মই আহিম যে কাৰোবাৰ প্ৰতি প্ৰীতি হয়নে মৰম ভাল পোৱা সেইটো এটা ইম'শ্যন। আমি নিয়ন্ত্ৰিত হৈ আছোঁ আমাৰ ইম'শ্যনছ আমাৰ আৱেগ অনুভূতিৰ দ্বাৰা। তোমালোকে জানানে আটাইতকৈ আমি যিমান লজিকেল বুলি আমি নিজকে নকওঁ কিন্তু বটম লাইনটো হৈছে আমি ইম'শ্যনেল আমি আৱেগিক। এই ইম'শ্যনছবিলাক কিন্তু আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। এখিনি ইম'শ্যনছ যিটোৱে আমাক সহায় কৰে এখিনি ইম'শ্যনছ যিখিনিয়ে আমাক দুৰ্বল কৰে। কিন্তু কিছুমান ইম'শ্যনছ আহিছে মানে মই বেয়া নেকি মোৰ কাৰোবাৰ প্ৰতি কাৰোবাৰ ইমান উন্নতি হৈছে ইমান ধুনীয়া এখন গাড়ী লৈছে ইমান ডাঙৰ ঘৰ বনাইছে অমুকত ফুৰিব গৈছে তেওঁৰ জীৱনশৈলীটো দেখি মোৰ বেয়া লাগিছে তাৰমানে কি আচলতে তাৰমানে আচলতে কথাটো এইটো যে মোৰ সেইটো কৰিব মন গৈছে হয়নে তাৰ অৰ্থটো হৈছে মই জীৱনত এইখিনি বস্তু বিচাৰিছোঁ
যিকোনো বস্তু যিকোনো জীৱনশৈলী যিকোনো লাইফষ্টাইল তোমালোকে বিচৰাটো পাপ নহয় তোমালোকৰ এই অনুভূতিটো যে তুমি কৰিছা জেলেসি আচলতে খুব নহয় এই শব্দটো আচলতে এনভিয়াছ বুলি কয় ইংৰাজীত জেলেসি হৈছে যেতিয়া ধৰি লোৱা তোমাক মায়ে খুব ভাল পায় ঠিক আছে তোমাক খুব মৰম কৰে তোমাক তুমি মৰমখিনি পাই আহিছিলা তাৰ পিছতে তোমাৰ ভাইটি বা ভণ্টি এটা জন্ম হ'ল এতিয়া মায়েতো মৰম তাকো কৰিছে তাইকো কৰিছে তেতিয়া তোমাৰ মনত যেটো ভাবৰ উদয় হৈছে হেতু কোৱা হয় জেলেসি প্ৰেৰসী বা আমাৰ লাভাৰৰ কাৰণে আমি জেলেস হওঁ কোনোবাই যদি তেওঁৰ লগত গৈ পেলাই কথা পাতিছে কাজিয়া হৈছে নাই হোৱা হয়নে মহাবিদ্যালয় নে নহয় বৰ ভাল দেখোন আমাৰ কলেজবিলাকত হৈছিলে কেতিয়াবা যদি কাৰোবাৰ ক্ৰাছৰ ওপৰত কোনো কাৰোবাৰ যদি ক্ৰাছ আছে আৰু সেই ক্ৰাছ গৰাকীৰ লগত গৈ পেলাই যদি কোনো বেলেগ এজন ল'ৰাই গৈ কথা পাতিছে তেতিয়া কেতিয়াবা যুদ্ধও হৈ গৈছে কাজিয়া হৈ গৈছে হোষ্টেলৰ মাজত এনেকুৱা হয় সো এইটো নোহোৱাটোহে আশ্চৰ্যজনক হয় সেইটো নৰ্মেল সেইটো কোৱা হয় জেলেসি যেতিয়া ইমোশ্যনছবিলাক এনেকুৱা হয় যে তোমাৰ পৰা কাঢ়ি নিব নেকি সেইটো যেতিয়া অনুভৱ হয় সেইটো কওঁ আমি জেলেসি এনভিয়াছ অন দ্য আদাৰ হেণ্ড এনভিয়াছ মানে কি যেতিয়া তুমি কাৰোবাৰ উন্নতি দেখিছা আৰু বেয়া লাগিছে তোমাৰ মনটো কেনেকৈ পালে ইটো ইমান যোগ্য নহয় আৰু ই কেনেকৈ পালে মই নাপালোঁ যে সেইটো কোৱা হয় এনভিয়াছ হোৱা বুজি পাইছানে আৰু জেলেসি এনভিয়াছ ফিয়াৰ যদিও আমি কওঁ এইকেইটা বেড ইমোশ্যনছ বুলি কিন্তু এইকেইটা অহা মানে আমি বেয়া হৈ নাযাওঁ বুজি পাইছানে এইকেইটা এইটোৱেই কাৰণ আমাৰ মনত উদয় হোৱা কিয়নো আমি হিউমেনছ আমাৰ মনত ভাল কথাও আহিব আমাৰ মনত বেয়া কথাও আহিব আমি কোনেও এইটো কথা ক'ব নোৱাৰোঁ যে আমি সম্পূৰ্ণৰূপে ভাল কেতিয়াও সেই চাৰ্টিফিকেটখন কোনেও নিজকে দিব নোৱাৰে ময়ো কাকো দিব নোৱাৰোঁ মই নিজকেও দিব নোৱাৰোঁ কিন্তু যেতিয়া সেই ইমোশ্যনটো আহিছে সেই ইমোশ্যনটোৰ অহাৰ পিছত তুমি কেনেকুৱাকৈ বিহেভ কৰিছা সেইটো কিন্তু তোমাৰ আইডেণ্টিটি বুজি পাইছানে ইমোশ্যনটো আহিছে যে তুমি যে উপলব্ধি কৰিছা সেইটো মানে তুমি হৈছা বৰ্তমান সময়ত তুমি আছা তুমি অনুভৱটো ফিল কৰিব পাৰিছা তুমি মাইণ্ডফুল হৈ আছা তুমি সচেতন হৈ আছা চেতনা অৱস্থাত আছা সেইটো মানে বেয়া নহয় কিন্তু যদি জেলেসি আহিছে যদি তুমি কাৰোবাৰ প্ৰতি এনভিয়াছ হৈছা তাৰ পিছত তুমি কি কৰিবা যদি তুমি দেখিছা যে তোমাৰ লগত একেলগে পঢ়া এজন ছাত্ৰই এতিয়া তোমাতকৈ বহুত বেছি নম্বৰ পালে নিশ্চিতকৈ সিমান এইটো কথা কয় ন তোমাৰ সিমান বেয়া নালাগে তুমি নিজে ফেইল কৰিলে যিমান তোমাৰ লগৰটোৱে ভাল মাৰ্কছ পালে যিমান বেয়া লাগে হয়নে নহয় হয়নে সেইটো আচলতে তুমি তেতিয়া নিজকে এইটো ভাবিব লাগে যে হয়তো তোমাৰ মনটোৱে এইটো কৈছে যে এই মাৰ্কছটো বা এই জীৱনশৈলী এই গাড়ীখন তুমি নিজৰ জীৱনতো বিচাৰিছা সেইটোকেহে তোমাক উনুকিয়াই দিব বিচাৰিছে তোমাৰ মনটোৱে আৰু সেই জীৱনশৈলীটো সেই টকা পইচা সেই ধৰণৰ যিকোনো কথা যিকোনো বস্তু তুমি নিজৰ জীৱনত পাবৰ কাৰণে তুমি কি কৰিব লাগিব আৰু এথিকেলি কি কৰিব লাগিব আনএথিকেলিও কৰিব পৰা যায় বদমাছ কাৰোবাৰ ঘৰত চুৰ ডকাইতি কৰি কাৰোবাক দাবী ধমকি দি কাৰোবাৰ ঘৰত গৈ চান্দা তুলি হয়নে এনেকৈও কৰিব পৰা যায় কিন্তু তুমি নিজৰ জীৱনৰ পৰা এনেকুৱা কিছুমান মূল্য উলিয়াব পাৰা যিটো মূল্যৰ বিনিময়ত তুমি মূল্য পাবা আৰু সেই মূল্য দি পেলাই তুমি নিজৰ জীৱনত বিচৰা যিখিনি বস্তু আছে সেয়া লাগিলে গাড়ী হওক টকা পইচা হওক ঘৰ হওক সেইখিনি বস্তু তুমি নিজৰ কাৰণে কৰি ল'ব পাৰা বুজিছানে সেইকাৰণে এই যিখিনি ইমোশ্যনছ তোমালোকৰ এইখিনি সময়ত আহে সেইখিনি মাইণ্ডফুল হোৱাটো বহুত গুৰুত্বপূৰ্ণ বহুতে মাইণ্ডফুলেই নহয় বহুতে চেতনা সেই অৱচেতন এটা অৱস্থাত থাকে যে কি হৈ আছে কি নাই হোৱা ওচৰে পাজৰে নিজৰ লগতো কেতিয়াবা বুজিয়ে নাপায় অটো পাইলট মোডত থাকে অটো পাইলট মোডত থকা শুনিছানে যেতিয়া তোমালোকে গমেই নোপোৱা খাই আছা কিন্তু সোৱাদটোৱে গম পোৱা নাই যে তুমি বৰা ভাতে খাই আছা নে আইজং চাউলে খাই আছা হয়নে এই সোৱাদটো লৈ পেলাই যেতিয়া তুমি যিকোনো কাম কৰিবা তাক কোৱা হয় মাইণ্ডফুলনেছ আৰু জাপানীজসকলৰ যে উদাহৰণটো মই দিছিলোঁ জাপানীজসকল ৱৰ্ল্ডৰ ভিতৰত আটাইতকৈ মাইণ্ডফুল মানুহ বুলি মই ক'ব বিচাৰোঁ কিয়নো তেওঁলোকে প্ৰত্যেকটো সময়তে সচেতন হয় কেনেকৈ যিকোনো কাম যিটো কৰি আছে সেইটো উন্নতিৰ দিশত লৈ যাব পাৰি কাইজেন নামৰ এটা প্ৰবৃত্তি তেওঁলোকে ৰাখে বুজি পাইছা সেইকাৰণে এই ইমোশ্যনছবিলাক কেনেকৈ তোমালোকে ডিল কৰা কেনেকৈ সেইবিলাকৰ পিছত সেইবিলাক
কণ্ট্ৰোল কৰা সেইখিনি অহা মানে বেয়া নহয় সেইখিনিৰ পিছত তোমালোকে কেনেকৈ ৰিয়েক্ট কৰা সেইটো গুৰুত্বপূৰ্ণ আৰু সেইটো কোৱা হয় ইমোশ্যনেল ইণ্টেলিজেন্স আৰু ইণ্টেলিজেন্স কোটিয়েণ্টতকৈ IQ-তকৈ EQ-টো আজিৰ দিনত বেছি গুৰুত্বপূৰ্ণ তোমালোকৰ EQ যদি ভাল হয় তোমালোকে পঢ়া শুনাটো তোমালোকে কি সিদ্ধান্ত গ্ৰহণ কৰিব লাগে তোমালোকে ভালদৰে জানিবা মাদক দ্ৰব্যৰ যদি তোমালোকে সন্মুখীন হৈছা কোনোবাই যদি তোমালোকৰ লগৰ ভিতৰতে সেই বস্তু ব্যৱহাৰ কৰিছে তুমি নিজৰ কাৰণে কি সিদ্ধান্ত গ্ৰহণ কৰিব লাগে এই ইমোশ্যনেল কোটিয়েণ্টটোৱে তোমাক উনকিয়াই দিব ইমোশ্যনেল কোটিয়েণ্ট বনাবৰ কাৰণে তোমালোকে চেষ্টা কৰা বাকীখিনি বস্তু আহি যাব অকল সময়ৰহে ব্যৱধানটো থাকে আজি নাই কাইলৈ কিন্তু আহি যাব নিশ্চিত মূল্য জেনেৰেট কৰিবলৈ সৃষ্টি কৰিবলৈ তুমি চেষ্টা কৰা তৃতীয়টো কথা প্ৰেম হয়নে লাভৰ কথা সুধিছিলা তুমি প্ৰেম মই কেতিয়াও নেভাবোঁ বেয়া হ'ব পাৰে বুলি প্ৰেমে মোক যথেষ্ট দিছে আৰু প্ৰেমৰ কাৰণে আজি মই সুখী আজি মই তোমালোকৰ ওচৰত এনেকৈ হাঁহি হাঁহি আহিছোঁ হয়নে প্ৰেম মই সেইটো কথাত বিশ্বাস কৰোঁ যিজন ব্যক্তিয়ে তোমাৰ ব্যক্তিত্বটো বিকাশৰ ক্ষেত্ৰত তোমাৰ উন্নতিৰ ক্ষেত্ৰত তোমাক সহযোগিতা কৰে আৰু তোমাৰ যেতিয়া উন্নতি হয় তেওঁ সকলোৰে লগত তেওঁ হাত চাপৰি দিব যায় তেওঁ সেই কোণাত বহি পেলাই তোমাৰ উন্নতিৰ কাৰণে তুমি যে উন্নতি কৰিছা তেওঁ বেয়া নালাগে কিন্তু তেওঁ এনভিয়াছ নহয় কিন্তু তোমাৰ উন্নতিত তেওঁ প্ৰাপ্তি লাভ কৰে বুজি পাইছা আৰু তেনেকুৱা এজন জীৱন সংগী আমি বিচৰাটো উচিত আৰু তোমালোকে জীৱন সংগী বিচাৰোঁতে সেই কথাটো সদায় গুৰুত্ব দিবা তুমি যদি ছোৱালী এজনী ভাল পাইছা তুমি যদি সন্মান সহকাৰে তেওঁ কৈ পেলাই তুমি নিজৰ ইমোশ্যনছখিনি কৈছা তুমি ভুল নহয় ভুল তেতিয়া হ'বা যেতিয়া তেওঁক তুমি অসন্মান কৰিবা তুমি তেওঁ যদি সিদ্ধান্ত এইটোও গ্ৰহণ কৰিছে যে তোমাৰ প্ৰেমৰ প্ৰস্তাৱ তেওঁ গ্ৰহণ কৰা নাই তেওঁ বেলেগ কাৰোবাৰ প্ৰেমত পৰিছে সেই সিদ্ধান্তটো তোমাৰ গ্ৰহণ কৰিবলৈ সন্মান কৰিবলৈ তোমাৰ সেই সাহসিকতাখিনি আছে তোমাৰ সেই এম্পেথিটো আছে বুজি পাইছানে আৰু প্ৰেম যদি দুয়ো পক্ষৰ পৰা হয় সদায় মনত ৰাখিবা যে প্ৰেমে তোমাক সদায় আগলৈ লৈ যাব তোমাক তোমাৰ সাহস হৈ থিয় দিব তোমাৰ যিখিনি কাম আছে সেইখিনি কামত সহযোগিতা কৰিব প্ৰত্যেকটো ক্ষণত কৰিব নোৱাৰিলেও মোৰ মানুহজন এতিয়া মই এই অনুষ্ঠানটোলৈ আহিছোঁ এই অনুষ্ঠানটোৰ পৰা মই আকৌ ডিব্ৰুগড়লৈ যাম মোৰ মানুহজন মোৰ লগত অহা নাই কিন্তু সেই বিশ্বাসখিনি আছে সেই যে আজি তোমালোকৰ নিচিনা নৱপ্ৰজন্মৰ লগত মই যিখিনি মত বিনিময় কৰিছোঁ বা যিখিনি স্বীকৃতি মোক দিছে সমাজে সেইখিনিক লৈ পেলাই তেওঁ উৎফুল্লিত আৰু সদায় মোক তেওঁ প্ৰেৰণা যোগাই থাকে পিছফালৰ পৰা তেওঁ কেমেৰাত আহি ভাল নাপায় মোৰ নিচিনাকৈ তেওঁ সমাজতো আগশাৰী দিশত মানে আগ স্থানত বহিও ভাল নাপায় তেওঁ এজন চিভিল ছাৰ্ভেণ্ট প্ৰশাসনিক বিষয়া তেওঁ ফেচবুকত এতিয়াও ষ্টুডেণ্ট বুলিয়ে লিখা আছে তেনেকুৱা এজন ব্যক্তি আৰু মই ভাবোঁ ভাল যদি তেনেকুৱা যিকোনো তোমালোকৰ জীৱনৰ কাৰণে তোমালোকৰ উন্নতি সাধিবৰ কাৰণে যেনেকুৱা যিখিনি তোমালোকৰ সমলৰ প্ৰয়োজন যিখিনি ঊৰ্জাৰ এনাৰ্জিৰ প্ৰয়োজন সেইখিনি যদি তোমাক প্ৰেমৰ যোগেদি আহিছে তেনেহ'লে সেই প্ৰেম বেয়া নহয় তোমাৰ যদি কোনোবা এজন ব্যক্তিৰ প্ৰতি মৰম ভালপোৱা জাগিছে সেয়া বেয়া নহয় তুমি যদি সন্মান সহকাৰে তেওঁক কৈছা সেই প্ৰস্তাৱো দিছা যে তোমাৰ প্ৰতি মোৰ এনে ভাৱনা উদয় হৈছে সেয়াও ভুল নহয় কেৱল আমি প্ৰেমৰ লগত যেতিয়া ঈৰ্ষা প্ৰেমক যেতিয়া হিংসাত্মক দিশত আমি কিছুমান বস্তু কৰি দিওঁ যে আমি এতিয়াও আমাৰ সমাজত কেতিয়াবা দেখোঁ যে পুৰুষজনে মহিলাগৰাকীৰ ওপৰত হাত উঠায় আৰু সমাজখনে কয় মতা মানুহ হয় এচৰ দুচৰটোতো মাৰিবই সেইটো কথা কিন্তু গ্ৰহণযোগ্য নহয় তাত কিন্তু মই প্ৰেম দেখা নাপাওঁ সেইকাৰণে তোমালোকে শিক্ষা গ্ৰহণ কৰিছা উচ্চ শিক্ষা গ্ৰহণ কৰিছা এনে এখন মহাবিদ্যালয়ত আহিছা তোমালোকে নিজৰ ইমোশ্যনছ আবেগ অনুভূতিবিলাক বুজা প্ৰত্যেকটো আবেগ অনুভূতিৰ পিছত কেনেকুৱাকৈ তোমালোকে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে সেয়াও তোমালোকে বুজা আৰু যেতিয়া তোমালোকে এইখিনি কথা বুজিবা তেতিয়া দেখিবা যে কিতাপতকৈ বেছি ৰিয়েল লাইফৰ পৰা সঁচা অৰ্থত সঁচা পৃথিৱীৰ পৰা তোমালোকে বেছি শিকিছা আচলতে থেংক ইউ নমস্কাৰ মেম নমস্কাৰ মই অমৰজ্যোতি তামুলী প্ৰাণীবিজ্ঞান বিভাগৰ পঞ্চম ষাণ্মাসিকৰ এগৰাকী ছাত্ৰ
আসলতে মই জানিব বিচাৰোঁ যে আমাৰ সমাজত বা আমাৰ ষ্টুডেণ্টখিনিৰ মাজত সদায় এটা কথা খেলিমেলি লাগে। আসলতে আমি APSC অথবা UPSC তৈয়াৰ কৰাৰ আগতে আমি ষ্ট্ৰীমটো আসলতে কোনটো চইচ কৰিব লাগে, যে আৰ্টছ চইচ কৰিম নে ছায়েন্স চইচ কৰিম। তো কিছুমানে কয় যে আৰ্টছ চইচ কৰিলে বেছি সুবিধা হয়, মানে ছায়েন্স চইচ কৰিলে অলপ কম সুবিধা হয়। তো আপোনাৰ মতে মানে আৰ্টছ নাইবা ছায়েন্স এই দুটাৰ চইচ কৰাৰ ক্ষেত্ৰত সেইটোৰ লগত কিবা মানে বিষয় জড়িত হৈ আছেনে, এইটো কথা মই জানিব বিচাৰোঁ। আৰু লগতে আমি UPSC অথবা APSC এটা বা দুটা এটেম্প ফেইল হোৱাৰ পিছত আমি নিজে বহুত ভাগি পৰোঁ। মানে আচলতে আমি নিজকে কেনেকৈ আকৌ ৰিপ্ৰিপেৰেশ্যন কৰিব পাৰোঁ, ৰিপ্ৰিপেৰেশ্যন কৰিবলৈ আমি নিজকে কেনেকৈ সাজু কৰিব পাৰোঁ, আৰু নিজকে কেনেকৈ মটিভেশ্যন দি নিজকে আকৌ তৈয়াৰ কৰিব পাৰোঁ, তাৰ ওপৰত আপুনি মানে কি বুলি ভাবে, কি বুলি উৎসাহ দিব, সেইটো জানিব বিচাৰোঁ। থেংক ইউ। এটা সিদ্ধান্ত যদি তুমি ইতিমধ্যে লৈ পেলাইছা, কিয়নো তুমি 5th ছেমিষ্টাৰৰ আই বিলিভ, তেতিয়াহ'লে সিদ্ধান্তটো ভুল বুলি তুমি নাভাবিবা। তুমি ইমান দূৰ আগবাঢ়ি আহিলা আৰু সিদ্ধান্ত কোনো এটাই ভুল বা বেয়া নহয়, তুমি কিমান সেই সিদ্ধান্তটোক জাষ্টিফাই কৰিছা, তাক ন্যায় দিছা, সেইটোহে গুৰুত্বপূৰ্ণ। এতিয়া যিসকলে হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছে তেওঁলোকৰ কাৰণে হয় সুবিধাজনক হয় যদিহে আৰ্টছ লয়, নোহোৱা বুলি মই নকওঁ, কিয়নো GS পেপাৰত ইতিমধ্যে কৈছোঁ যিকেইখন পেপাৰ থাকে বা যিকেইটা বিষয়বস্তু থাকে সেইকেইটা কলা শাখাৰ লগত বেছি মিলে, কিন্তু বিজ্ঞান শাখাৰ